নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ, সপোনত যদি নিজৰ মৃত্যু হোৱা দেখে বা নিজকে মৰা দেখে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আমাৰ বাস্তৱ জীৱনত কি সংকেত পাওঁ আমি। কাৰণ বহুতেই এনেধৰণে কেতিয়াবা সপোনত নিজকে মৃত্যু হোৱা দেখে বা নিজকে মৰা দেখে, আৰু যেতিয়া এই সপোন দেখোঁ আমি খুব ভয় খাই যাওঁ, সাৰ পাই যাওঁ, আৰু কি হৈছে বা কিয় দেখিছোঁ তেনেধৰণে খুব চিন্তাত পৰি যাওঁ। কিন্তু এনে সপোন দেখিলে ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই, কাৰণ এই ভিডিঅ'টোত আজি আপোনালোকে যদি এনে সপোন কেনেবাকৈ দেখিছে, তেতিয়াহ'লে সপোন শাস্ত্ৰ অনুসৰি ই আমাক কিহৰ সংকেত দিয়ে আমাৰ আহিবলগীয়া দিনকেইটাত, এই সকলো কথা আলোচনা কৰিম। কাৰণ যদি আপুনি এনে সপোন খুব ঘনকৈ দেখিবলৈ দেখিছে, বা যদি আপুনি সপ্তাহত এদিনকৈ দেখিছে, আৰু যেতিয়া আপুনি দেখিছে নিজকে মৃত্যু হোৱা বা নিজে মৰি যোৱা দেখিছে, আৰু তেতিয়া যেতিয়া সপোনত দেখা সময়ত যদি আপুনি নিজকে মৃত্যু হোৱা দেখি তো চাই আছে বা কোনো ভয় কৰা নাই বা কোনো ধৰণৰ আপোনাৰ চিন্তাই হোৱা নাই নিজে মৃত্যু হোৱাৰ ফলত, বা আপুনি একো গমেই পোৱা নাই যে আপোনাৰ মৃত্যু হৈছে, এনেকৈ যদি আপুনি সপোনত তেনেধৰণে দেখিছে, তেতিয়াহ'লে কিন্তু এইটো এটা অতি ভাল সপোন বুলি কোৱা হয়। যিহেতু আগতেও কৈছোঁ, যোনবোৰ সপোন আমাৰ দেখিবলৈ খুব ভয় লাগে বা যোনবোৰ সপোন দেখিলে যিহেতু আমাৰ কেতিয়াবা সপোনৰ চক খাই উঠোঁ, বা এনে সপোন দেখিলে আমি গোটেই দিনটো চিন্তাত পৰি থাকোঁ, কিয় দেখিলোঁ বা কেলৈ এনেধৰণে নিজৰে মৰা দেখিলোঁ বুলি আমি সকলোকে শ্বেয়াৰ কৰি দিওঁ। কিন্তু এনেধৰণৰ যদি সপোন দেখিছে, আপোনালোকে আজিৰ পৰা কাকো শ্বেয়াৰ নকৰিব। কাৰণ যিবোৰ সপোন দেখিবলৈ খুব ভয়ানক বা ভয় লাগে, তেনে কিন্তু সপোনৰ অৰ্থ বহু ক্ষেত্ৰত ভাল থাকে। আৰু যিবোৰ সপোন দেখিলে আমাৰ মনটো আনন্দ হয় বা দেখি ভাল লাগে, তেনে সপোনৰ কিন্তু অৰ্থ বহু ক্ষেত্ৰত বেয়া বা তাৰ ফল বেয়া পোৱা দেখা যায়। যদি আপুনি নিজকে মৰা দেখিছে বা মৃত্যু হোৱা দেখিছে, তেতিয়াহ'লে আপুনি এটা কথা নিশ্চিত হ'ব যে আপোনাৰ যি প্ৰতিভা বা আপোনাৰ যি এতিয়ালৈকে যি প্ৰতিভা আপোনালোকৰ ওলোৱা নাই, বা আপোনাৰ হাইডেন যি প্ৰতিভা আছে, কিন্তু এনে সপোন দেখিলে সেই প্ৰতিভা জাগৃত হয়। আৰু আপুনি যদি একো কাম বনত যদি হাত দিয়া নাই, বা কোনো কামত যদি আপুনি চিন্তা কৰি আছে কিন্তু কৰিব পৰা নাই, বা আপুনি কি কৰিম বুলি ফিউচাৰলৈ যদি কোনো আপোনাৰ সপোন যদি আপুনি ৰচা নাছিলে, বা যদিও ৰচিছিলে যদি সফল হোৱা নাই, কিন্তু এনে সপোন দেখিলে আপোনাৰ যি গুপ্ত যি প্ৰতিভা, সেই প্ৰতিভা উদয় হয়, আৰু আপুনি নজনাকৈ আপোনাৰ ভিতৰত যি প্ৰতিভা আছে, এই প্ৰতিভা ওলাবলৈ অতি সোনকালে ওলায়। কাৰণ এনে সপোন দেখিলে আপুনি যি কাম আপুনি কৰে, সেই কামত ছাকচেছ হ'ব পাৰিব, আৰু সেই কামৰ দ্বাৰা আপুনি জীৱনটো ৰঙীন কৰিব পাৰিব। সেয়েহে এনে সপোন দেখিলে কাৰো লগত ঘৰৰ কোনো ব্যক্তিৰ লগত শ্বেয়াৰ কৰিব নালাগে। কাৰণ আৰু যদি এনে নিজকে মৃত্যু হোৱা দেখে, খুব ঘনকৈ দেখে, তেতিয়াহ'লে ইয়াৰ দ্বাৰা আৰু এটা সংকেত পোৱা যায় যে আপোনাৰ যদিও কিবা সৰু সুৰা যদি বেমাৰ আজাৰ যদি বহুত দিনৰ পৰা পৰি আছে, আৰু সেই বেমাৰৰ ফলত যদি আপুনি খুব অশান্তি হৈ পাই আছে, বা ঘৰৰ যদি কোনো ব্যক্তিৰ যদি খুব দেহা দুৰ্বল বা দেহা অসুস্থ শাৰীৰিকভাৱে, তেনে কিন্তু এনে সপোন দেখিলে তেনে ব্যক্তিৰ যি শাৰীৰিকভাৱে উন্নতি হয়, আৰু আপোনাৰ যদি নিজে যদি আপুনি দেখিছে, তেতিয়াহ'লে আপোনাৰ দীৰ্ঘায়ু হয়। আৰু গতিকে আপুনি গম পাব নিজে যে এনে সপোন যদি বাৰে বাৰে দেখে, তেতিয়া গম পাব যে আপোনাৰ ওচৰত ঐশ্বৰিক শক্তি আছে, আৰু যি শক্তিৰ দ্বাৰা আপোনাৰ যি গুপ্ত প্ৰতিভা আপুনি ওলোৱা অতি সোনকালে দেখিব। আপুনি নিজে জানিব যে আপোনাৰ ভিতৰত যি প্ৰতিভা লুকাই আছিলে, সেই প্ৰতিভা অতি সোনকালে জাগৃত হ'ব, আৰু তাৰ দ্বাৰাই আপুনি নিজৰ কামত বা নিজৰ ফিউচাৰক লৈ উন্নতি লাভ কৰিব পাৰিব। গতিকে আপুনি এনেধৰণৰ যদি নিজৰ মৃত্যু হোৱা দেখে, তেনে সপোন দেখিলে কিন্তু কেতিয়াও ভয় খাব নালাগে, আৰু কাকো শ্বেয়াৰ নকৰিব। আৰু যিহেতু সপোনত মৃত্যু বেলেগ ব্যক্তিক দেখাটো যিহেতু এটা অতি ভাল সপোন হয়, ভাল সপোনবোৰৰ ভিতৰত এনে সপোনবোৰক ভাল সপোন বুলি কোৱা হয়। যিহেতু মৃত্যু বেলেগ যদি ঘৰৰ কোনো ব্যক্তিক দেখে, নিজৰ মা দেউতাকক যদি মৃত্যু হোৱা দেখে, যিহেতু সিহঁতৰ আশীৰ্বাদ নিজৰ সন্তানৰ ওপৰত সদায় থকা ইয়াৰে সংকেত দিয়ে। আৰু যদি কোনো নিজৰ ককা আইতাকক যদি মৃত্যু হোৱাৰ পাছত যদি দেখে, কিন্তু তেনেধৰণে দেখিলেও কিন্তু যি মৃতকৰ আশীৰ্বাদ আপোনাৰ মাজত সদায় থাকে, সেই এনেধৰণে নিজক যদি আপুনি মৃত্যু হোৱা দেখে, তেতিয়াহ'লে আপুনি সেই অৱস্থাত যি কাম কৰিছে, গম পাব যে আপোনাৰ সেই কামৰ দ্বাৰাই আপুনি জীৱনত বহু উন্নতি কৰিব পাৰিব। সেয়েহে এনে সপোন দেখিলে আপুনি নিজৰ কামত সঠিকভাৱে লাগক। আৰু যদি আপুনি ক'ৰবাত যদি চাকৰি কৰে বা জব কৰি আছে, তেতিয়াহ'লে এনে সপোন দেখিলে আপুনি ওপৰলৈ যাবলৈ আপুনি বেছি টাইম নালাগিব। কাৰণ আপুনি সপোনো দেখাৰ পাছত নিজকে যে একো নকৰিলে আপুনি উন্নতি হ'ব, এনে নহয়। সপোন এই কাৰণে দেখাই দিয়ে যে যাতে আপোনাৰ আহিবলগীয়া দিনকেইটাৰ বিষয়ে আপুনি জানি আপুনি সঠিক সময়ত সঠিক কাম
সঠিক ৰূপে কৰি যায় তেনেধৰণে কাৰণে আমাক সপোনে আগতীয়াকৈ সংকেত দি দিয়ে আৰু বহুতে সপোন শাস্ত্ৰৰ এনেবোৰ কথা নজনাৰ ফলত নিজৰ যিহেতু জীৱনটো আগুৱাই যোৱাত কিছু বাধা আহে বা যদিও আমি কেতিয়াবা ভাল সংকেত পাওঁ কিন্তু ইয়াৰ সঠিকভাৱে আমি সেই ভাল সংকেতক দ্বাৰা কথা গম নোপোৱাৰ ফলত আমি জীৱনত যি হ'বলগীয়া ভাল হয় কিন্তু ইয়াৰ সঠিক ফলটো আমি নাপাওঁ কাৰণ যিহেতু আমি সঠিককৈ নাজানো কি হ'বলৈ আছে বা কেনেধৰণে কি কৰিলে আমাৰ উন্নতি হ'ব সেয়েহে আগৰ দিনৰ মানুহে যিহেতু সপোন শাস্ত্ৰ আৰু জ্যোতিষ শাস্ত্ৰ এনেবোৰ কথা খুব চালি জাৰি চাই সপোনৰ দ্বাৰাই নিজৰ কাম ভালদৰে কৰি গৈছিল কাৰণ যিয়ে নহওক আপোনালোকে যদি কেনেবাকৈ নিজকে মৃত্যু হোৱা দেখিছে একো ভয় কৰিব নালাগে আপুনি নিজৰ কামত বা নিজৰ যি আপুনি কৰে বা নিজৰ চিন্তা চৰ্চা ভালদৰে কৰি আপোনালোকে নিজৰ কৰ্ম কৰি যাওক আপুনি চাব অতি সোনকালে আপুনি সাকসেস হ'ব পাৰিব গতিকে সপোনত কেনেধৰণে কি দেখিছে নিজে মৃত্যু হোৱা দেখিছে নে বেলেগক দেখিছে আপুনি কমেন্ট কৰি জনাব সকলো কমেন্টৰ উত্তৰ দিম গতিকে আজিলৈ ইমানে আছিলে ধন্যবাদ